সকলোৱে অতি দুখেৰে আজি ইয়াত সমবেত হৈছোঁ। আমাৰ নগাঁও জিলা মহিলা সমিতিৰ সমূহ সদস্য কলকাতাৰ হস্পিটালত এগৰাকী চিকিৎসক মহিলা চিকিৎসকৰ ওপৰত যি নাৰকীয় ধৰ্ষণ আৰু হত্যাৰ কাণ্ড সংঘটিত হৈ গ'ল, সেয়া অতি গৰিহণাৰ যোগ্য। আজি সমগ্ৰ দেশ প্ৰতিবাদমুখৰ হৈ উঠিছে আৰু সেই সমগ্ৰ দেশৰ লগতে আমি নগাঁও জিলা মহিলা সমিতিয়ে সমূহ নগাঁও জিলা মহিলাসকলৰ হৈ আমিও আমাৰ প্ৰতিবাদী কণ্ঠেৰে ক'ব খুজিছোঁ যে এনেকুৱা নাৰকীয় ঘটনাৰ যি হত্যাকাৰী ধৰ্ষণকাৰী তেওঁলোকক যাতে শীঘ্ৰে কৰায়ত্ব কৰি অনতিপলমে তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰে, উচিত শাস্তি যাতে তেওঁলোকক প্ৰদান কৰে, তেওঁলোকক আইনৰ আওতাত আনি পেলাই আৰু যি তদন্ত সেই তদন্ত যাতে কোনো সুৰুঙা নাথাকে, সেই তদন্ত ক্ষিপ্ৰতৰভাৱে সেই তদন্ত অতি সুদক্ষ বিষয়াৰ দ্বাৰা, সুদক্ষ আৰক্ষী বিষয়াৰ দ্বাৰা বা সুদক্ষ CBIৰ দ্বাৰা সেই তদন্ত সম্পূৰ্ণ কৰি পেলাই এই চাৰ্জশ্বিট অতি সোনকালে দি পেলাই দোষীক যাতে কৰায়ত্ব কৰি পেলাই দোষীৰ ওপৰত আইনে সৰ্বোচ্চতম শাস্তি যাতে প্ৰদান কৰিব পাৰে, তাৰ কাৰণে আমি সকলো মহিলা সমিতিয়ে আজি কামনা কৰিছোঁ। আৰু সেইগৰাকী যুৱতীৰ চিকিৎসক যুৱতীৰ বিদেহী আত্মাৰ কাৰণে সদ্গতিৰ কাৰণে আমি মৌন প্ৰাৰ্থনা কৰাৰ লগতে ভৱিষ্যতে যাতে আমাৰ এনেকুৱা ঘটনা সমাজত সংঘটিত নহয়, তাৰ বাবে আমি ধৰ্ষণকাৰীসকলক আৰু হত্যাকাৰীসকলক আমি ইয়াৰ দ্বাৰাই সকীয়াই দিব খুজিছোঁ যে আমাৰ এই প্ৰতিবাদী কণ্ঠ আমাৰ নাৰী সমাজ আৰু বহি নাথাকিব। আৰু এনে ঘটনা যদি পুনৰ সংঘটিত হয় তেতিয়াহ'লে আমি কাকো ক্ষমা নকৰিম। ইয়াৰ উচিত শাস্তি প্ৰদান কৰাবলৈ আমি সজোৰে আমি প্ৰতিবাদ সদায় সাব্যস্ত কৰিম। আমি আইন আদালতক আমি আহ্বান জনাম যাতে দোষীক অনতিপলমে যথাযোগ্য যাতে শাস্তি প্ৰদান কৰে। আৰু সেইবাবে আমি আজি সকলো নগাঁও জিলা মহিলা সমিতিয়ে ইয়াত সমবেত হৈ আমি মৌন প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এই আমাৰ সদৌ অসম প্ৰাদেশিক মহিলা সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি এই অনুষ্ঠানটি জিলা সমিতিয়ে ইয়াতে আমি অনুষ্ঠিত কৰিছোঁ।